Hello student, সকলোকে স্বাগতম জনাইছো সোশ্যাল সায়েন্সৰ ইউনিটি ক্লাছলৈ গতিকে অলৰেডি আমি চেপ্টাৰ 11 ডিসকাস কৰিলো ক্লাছ 9 ৰ আজি এটা চেপ্টাৰ 12 আমি যিকেইটা কোৱেশ্চন আছে এইটো ভিডিও ডিসকাস কৰিম গতিকে ভিডিওটো শেষলৈকে চাবা আৰু যদিহে আগৰ প্ৰথমৰ পৰা ভিডিওবোৰ চোৱা নাই আমাৰ চেনেলটো চাবলৈ নাপাহৰিব বহুত ইম্পৰ্টেন্ট আজি চেপ্টাৰটোৰ নাম হৈছে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ ওকে ইয়াৰ ভিতৰত যিকেইটা কোৱেশ্চন আছে গোটেইকেইটা আমি ডিসকাস কৰিম সো আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিওটো প্ৰথমটো কোৱেশ্চন আছে তলৰ কোনজন অৰ্থনীতিবিদ ইয়াৰ ভিতৰত কোনজন অৰ্থনীতিবিদ কওকচোন শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়েস শুদ্ধ উত্তৰটো হৈছে এডাম স্মিথ হৈছে অৰ্থনীতিবিদ ওকে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো অৰ্থনীতি বিজ্ঞানৰ পিতৃ স্বৰূপ বুলি কাক জনা যায় অৰ্থনীতি বিজ্ঞানৰ পিতৃ স্বৰূপ বুলি কাক জনা যায় জানেনে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে এডাম স্মিথ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো উৎপাদন বুলিলে কি বুজায় ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ Yes, correct answer হৈছে উৎপাদন বুলিলে আমি সেৱাৰ সৃষ্টি বুলি বুজি পাও ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো জোনবিল মেলা কোনখন জিলাত বহে বা কোনখন জিলাত অনুষ্ঠিত কৰা হয় জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত কৰা হয় জানেনে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে মৰিগাঁও জিলাত ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো তলৰ কোনটো মুক্ত বস্তুৰ উদাহৰণ ইয়াৰ ভিতৰত কোনটো মুক্ত বস্তুৰ উদাহৰণ কমেন্ট কৰকচোন ইয়াৰ ভিতৰত বৰষুণৰ পানী হৈছে মুক্ত বস্তুৰ এটা উদাহৰণ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো কল্যাণ কেই প্ৰকাৰ কাৰেক্ট আনসাৰ হৈছে কল্যাণ দুই প্ৰকাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো অনা অৰ্থনৈতিক কল্যাণৰ উদাহৰণ কি বাৰু অনা অৰ্থনৈতিক কল্যাণৰ উদাহৰণ এটা দিয়াচোন বুলি ক'লে কি লিখিব পৰীক্ষাত কাৰেক্ট আনসাৰ হৈছে বিনামূলীয়া ঔষধ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো অমৰ্ত্য সেনে কি বিষয়ত নোবেল পুৰস্কাৰ লাভ কৰিছিল অমৰ্ত্য সেনে কি বিষয়ত নোবেল পুৰস্কাৰ লাভ কৰিছিল আপোনালোকে আমাৰ ক্লাছবোৰ চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ওকে অমৰ্ত্য সেনে কি বিষয়ত নোবেল পুৰস্কাৰ লাভ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অৰ্থনীতি বিজ্ঞান বিষয়ত ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন আমি অলৰেডি ডিসকাস কৰিছো কাৰেক্ট আনসাৰ হৈছে এছিয়া মহাদেশ নেক্সট কোৱেশ্চনটোলৈ আহিছো এক নিযুত ইয়াৰ ভিতৰত কাৰ সমান বাৰু এক নিযুত কিমান এক নিযুত হৈছে 10 লাখ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো সমাজ বিজ্ঞানৰ অপৰিহাৰ্য অংগ ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হৈছে সমাজ বিজ্ঞানৰ অপৰিহাৰ্য অংগ হৈছে অৰ্থবিজ্ঞান ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান কথাষাৰৰ বক্তা কোন ইকনমিক্স ইজ দ্য সায়েন্স অফ ওয়েলথ ইয়াৰ কথাষাৰ কোনে কৈছে এই কথাষাৰ কাৰেক্ট আনসাৰ হৈছে আডাম স্মিথে কৈছে ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো প্ৰিন্সিপল অফ ইকনমিক্স নামৰ গ্ৰন্থখনৰ লেখক কোন কাৰেক্ট আনসাৰ হৈছে মাৰ্চেল প্ৰিন্সিপল অফ কিতাপখনৰ নাম হৈছে ইকনমিক্স মাৰ্চেলে লিখিছিল এখন কিতাপ নেক্সট কোৱেশ্চনটোলৈ আহিছো দুষ্প্ৰাপ্যতাৰ ধাৰণাৰ লগত দক্ষতাৰ ধাৰণাটো তলৰ কোন কোন ব্যক্তিয়ে আগবঢ়াইছে
কাৰেক্ট এনসাৰ হৈছে নট হাছ আৰু চেমুৱেলছনে আগবঢ়াইছে ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰত্যক্ষ বিনিময়ৰ এটা উদাহৰণ আমাক যদি দিব দিয়ে কি বাৰু প্ৰত্যক্ষ বিনিময়ৰ এটা উদাহৰণ কাৰেক্ট এনসাৰ হৈছে জোনবিল মেলা তাতে আপোনাৰ প্ৰত্যক্ষ বিনিময় কৰা হয় পইচাৰ তাতে আদান প্ৰদান নচলে গতিকে জোনবিল মেলা হৈছে এটা উদাহৰণ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কল্যাণকামী অৰ্থনীতিক জনপ্ৰিয় কৰি তুলিলে ইয়াৰ ভিতৰত কোনজনে কাৰেক্ট এনসাৰ হৈছে হিক্স আৰু অমৰ্ত্য সেনে ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মূলধন সৃষ্টিৰ এটা উপায় ভাল উপায় কি মূলধন সৃষ্টিৰ এটা ভাল উপায় কি কাৰেক্ট এনসাৰ হৈছে সঞ্চয় আপোনালোকে যদি সঞ্চয় কৰে তেনেহ'লে মূলধন সৃষ্টিৰ এটা ভাল উপায় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সমষ্টিবাদী শব্দটো গ্ৰীক শব্দ কিহৰ পৰা আহিছে সমষ্টিবাদী শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে কিন্তু কোনটো শব্দৰ পৰা কাৰেক্ট এনসাৰ হৈছে মেক্ৰছ শব্দৰ পৰা আহিছে সমষ্টিবাদী শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে ওকে এতিয়া আমি শৰ্ট কুৱেশ্যন ডিছকাছ কৰিম শৰ্ট কুৱেশ্যন প্ৰথমটো হৈছে সমাজ বিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ অংগ কি চৰিত্ৰতন্ত্ৰ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অৰ্থবিজ্ঞানৰ শব্দটো গ্ৰীক শব্দ কিহৰ পৰা আহিছে গ্ৰীক শব্দ ঐকনমিনৰ পৰা আহিছে অৰ্থবিজ্ঞান ঐকনমিনৰ পৰা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঐকছ শব্দৰ অৰ্থ কি ঐকছ শব্দৰ অৰ্থ হৈছে পৰিয়াল নেক্সট নমস শব্দৰ অৰ্থ কি বহুত ইম্পৰ্টেণ্ট নমস শব্দৰ অৰ্থ হৈছে সমাজ পৰিচালনাৰ নিয়ম অৰ্থনীতি বিজ্ঞানৰ পিতৃ কোন এডাম স্মিথ হৈছে অৰ্থনীতি বিজ্ঞানৰ পিতৃ নেক্সট কুৱেশ্যন স্মিথৰ এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যনছ নামৰ গ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছে চনটো বহুত ইম্পৰ্টেণ্ট কিতাপখনৰ নামটো দীঘল চনটো হৈছে 1776 চন ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰিন্সিপলছ অফ ইকনমিক্স গ্ৰন্থখনৰ লেখক কোন অলপ আগতে মই কৈছিলোঁ এই কিতাপখনৰ লেখক হৈছে মাৰ্চেল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উৎপাদনৰ উপাদান কেইটা উৎপাদনৰ উপাদান হৈছে 4টা আয়তনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমানতম সপ্তম স্থানত আছে 1 মিলিয়ন কিমান সমান 1 মিলিয়ন ইয়াতে এনসাৰটো ভুলকৈ আছে 1 মিলিয়ন হৈছে 10 লাখ ওকে 10 লাখত 1 মিলিয়ন বুলি কয় 100 কোটি নহয় এইটো এনসাৰটো ভুল হৈ আছে মই আগতে কৈছোঁ 1 মিলিয়ন ইকুৱেল টু 10 মিলিয়ন আৰু 1 বিলিয়ন হৈছে 100 কোটি সেইটো মনত ৰাখিব এটা সৰি মই মিলিয়ন বুলি ভাবিছিলোঁ বিলিয়ন আছে 1 বিলিয়ন হৈছে 100 কোটি আৰু 1 মিলিয়ন হৈছে 10 লাখ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ কোন দেশৰ পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ হয় ভাৰতবৰ্ষৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অৰ্থবিজ্ঞানক আন কি নামেৰে জনা যায় অৰ্থবিজ্ঞানক আন সপ্তম বিজ্ঞান বুলি জনা যায় অৰ্থনীতিত মূলতে কিহৰ অধ্যয়ন কৰা হয় অৰ্থনীতিত মূলতে সম্পদৰ অধ্যয়ন কৰা হয় মানৱ অধ্যয়ন এটা অংশ কিহৰ অৰ্থনীতি বিজ্ঞানৰ ওকে ৰবিনছে লিখা গ্ৰন্থখনৰ নাম কি এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেঞ্চ অফ ইকনমিক ছায়েন্স মনত ৰাখিব ৰবিনছে লিখা গ্ৰন্থখনৰ নাম নেক্সট কুৱেশ্যন দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় কিহৰ দ্বাৰা কৰিব পাৰি মুদ্ৰাৰ দ্বাৰা কৰিব পাৰি নেক্সট কুৱেশ্যন প্ৰস্তুত সামগ্ৰী কাক বোলে ভোগ্য বস্তুক প্ৰস্তুত সামগ্ৰী বোলে কল্যাণ কেই প্ৰকাৰৰ আমি অলপ আগতে ডিছকাছ কৰিছিলোঁ কল্যাণ 2 প্ৰকাৰৰ দৰ কাক বোলে কোনো বস্তুৰ মুদ্ৰা মূল্যক দৰ বা দাম বোলে জনসংখ্যাৰ দিশত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি এতিয়া ভাৰতৰ স্থান প্ৰথম হৈছে আগতে দ্বিতীয় আছিল এইটো কুৱেশ্যনটো প্ৰথম আপোনালোকে চাই ল'ব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ PPP কি বস্তু PPP হৈছে পাৰ্চিং পাৱাৰ প্যাৰিটি ওকে গতিকে PPPৰ ফুল ফৰ্মটো আপোনালোকে চাই ল'ব জনমূৰি আয় কি জনমূৰি আয় হৈছে ৰাষ্ট্ৰীয় আয় দেশৰ মুঠ জনসংখ্যা মাইক্ৰছ শব্দৰ অৰ্থ কি মাইক্ৰছ শব্দৰ অৰ্থ হৈছে সৰু নেক্সট কুৱেশ্যন প্ৰতিটো প্ৰশ্নৰ মুঠ নম্বৰ 2-3টাকৈ কেইজনমান বিখ্যাত অৰ্থনীতিবিদৰ নাম লিখা আমাক সুধিব পাৰে এডাম স্মিথ মাৰ্চেল লাইনেল ৰবিন্স চেমুৱেলছন আৰু নটছা অৰ্থনীতিবিদত পৰে মাৰ্চেলৰ মতে অৰ্থনীতি কাক বোলে মাৰ্চেলৰ মতে অৰ্থনীতি হৈছে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়ন হৈছে অৰ্থনীতি এই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত অৰ্থনীতি বিজ্ঞানত ৰবিন্সৰ সংজ্ঞাটো কি
অৰ্থনীতি বিজ্ঞানত ৰবিনছৰ মতে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সেয়ে অৰ্থনীতি। ৰবিনছৰ সংজ্ঞাত থকা মৌলিক ধাৰণাটো তিনিটা কি মৌলিক ধাৰণা তিনিটা হ'ল মানুহৰ অভাৱ অসীম, অভাৱ পুৰুষৰ আহিলা বা উপায়সমূহ সীমিত আৰু সীমিত সম্পদসমূহৰ বিকল্প ব্যৱহাৰযোগ্য। অৰ্থনীতি বিজ্ঞানৰ পৰিসৰে কি বিষয় সামৰি লয়? ভোগ কাৰ্য, উৎপাদন বিতৰণ আৰু বিনিময় মুদ্ৰা, আয় বিত্ত বিজ্ঞান আৰু কল্যাণকামী অৰ্থনীতি। বস্তু বা সামগ্ৰী কাক বোলায়? ইয়াৰ ভাগ দুটা কি উদাহৰণ দিয়া। মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱা কাৰ্যক অৰ্থনীতি বিজ্ঞানত বস্তু বুলি কোৱা হয়। বস্তুবোৰক ভৌতিক আৰু অভৌতিক এই দুই ধৰণে ভাগ কৰা হয়। ভৌতিক বস্তুৰ উদাহৰণ হ'ল চকী মেজ, খাদ্য বস্তু আৰু অভৌতিক বস্তুৰ উদাহৰণ হ'ল শিক্ষক চিকিৎসক। কল্যাণ কেইপ্ৰকাৰ আৰু কি? কল্যাণ দুই প্ৰকাৰ, যেনে অৰ্থনৈতিক কল্যাণ আৰু অনা অৰ্থনৈতিক কল্যাণ। নেক্সট কুৱেশ্যন, জনমূৰি আয় কাক বোলে উদাহৰণ দিয়া আমাক সুধিব পাৰে। মুঠ ৰাষ্ট্ৰীয় আয়ক সেই দেশৰ সংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বোলে। যেনে আমি ভাগ কৰিব পাৰোঁ জনমূৰি আয় উলিওৱা সূত্ৰটো হৈছে ৰাষ্ট্ৰীয় আয় মানে টোটেল জনসংখ্যাৰ লগত আমি দেশখনৰ যিখিনি আমাৰ দেশখনৰ আয়, যিখিনি আপোনাৰ ইনকাম চ'ৰ্চ, গোটেই দেশখনৰ আয়ৰ লগত আপোনাৰ মুঠ পপুলেশ্যন আমি যদি ডিভাইড কৰি দিওঁ তেনেহ'লে দেশখনৰ জনমূৰি আয় ওলাই পৰিব। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আমি ছ'চিয়েল চায়েন্সৰ দুটা ক্লাছ লৈ আহিলোঁ। প্ৰথমটো ক্লাছ আপোনালোকে পাৰ্ট 26 আৰু এইটো 27, গতিকে আপোনালোকে চাবলৈ নাপাহৰিব। বিশ্বাসী বন্ধু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ মানে উন্নত ভিডিঅ'ত আপোনালোকক প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।